নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক মোৰ জ্ঞানশালা ইউটিউব চেনেলৰ অন্য এক ভিডিঅ'লৈ স্বাগত জনাইছোঁ। আজি আমি এই ভিডিঅ'টোত অসম তথা ভাৰতৰ ইতিহাসৰ কিছুমান গুৰুত্বপূৰ্ণ MCQ আলোচনা কৰিম। গতিকে ভিডিঅ'টো শেষলৈকে চাব বুলি আশা ৰাখিছোঁ। আমাৰ প্ৰথমটো প্ৰশ্ন হৈছে, আহোম ৰাজ্যৰ ৰজা হোৱাৰ আগতে কোন লাই কোঁৱৰ নামেৰে পৰিচিত আছিল? অপশ্যন নম্বৰ এ গদাধৰ সিংহ, অপশ্যন নম্বৰ বি ৰুদ্ৰ সিংহ, অপশ্যন নম্বৰ চি শিৱ সিংহ, অপশ্যন নম্বৰ ডি প্ৰতাপ সিংহ। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি ৰুদ্ৰ সিংহ। আমাৰ নেক্সট কুৱেশ্যন, পুৱা মক্কা নামেৰে জনাজাত হাজোত মছজিদ কোনে নিৰ্মাণ কৰিছিল? ইয়াৰে অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ডি সুজাউদ্দিন মোহাম্মদ শ্বাহ। আমাৰ নেক্সট কুৱেশ্যন নম্বৰ 3, দ্য বৰবৰুৱা এণ্ড বৰফুকন পজিশ্যন হুৱেৰ ক্ৰিয়েটেড ডিউৰিং দ্য ৰুল অফ হুইচ অফ দ্য ফলোইং কিং? তলৰ কোনজন ৰজাৰ শাসনকালত বৰবৰুৱা আৰু বৰফুকন পদৰ সৃষ্টি হৈছিল? অপশ্যন চাৰিটা ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি প্ৰতাপ সিংহ। কুৱেশ্যন নম্বৰ 4, কাৰ ৰাজত্বকালত আলবাৰ যুদ্ধ হৈছিল? অপশ্যন চাৰিটা আছে, চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব চক্ৰধ্বজ সিংহ, অপশ্যন নম্বৰ এ। আমাৰ নেক্সট কুৱেশ্যন, লাচিত বৰফুকনৰ পিছত শৰাইঘাটৰ যুদ্ধৰ নেতৃত্ব দিয়া তৃতীয়জন ব্যক্তি কোন আছিল? হু ৱাজ দ্য ছেকেণ্ড পাৰ্চন টু লিড দ্য বেটেল অফ শৰাইঘাট নেক্সট টু লাচিত বৰফুকন? অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ আতনু বুঢ়াগোহাঁই। ঠিক আছে। আমাৰ নেক্সট কুৱেশ্যন, লাচিত বৰফুকনৰ মৈদাম ক'ত অৱস্থিত? হোৱেৰ ইজ দ্য মৈদাম অফ লাচিত বৰফুকন লোকেটেড? অপশ্যন চাৰিটা আছে, আমিনগাঁও, যোৰহাট, মংগলদৈ, সোণাপুৰ। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব যোৰহাট, অপশ্যন নম্বৰ বি। ঠিক আছে। আমাৰ নেক্সট কুৱেশ্যন, উমানন্দ মন্দিৰ কোন দেৱতাৰ লগত জড়িত? অপশ্যন চাৰিটা আছে, বিষ্ণু, দুৰ্গা, চন্দ্ৰিকা এণ্ড শিৱ। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ডি শিৱ। শিৱ ভগৱানৰ লগত উমানন্দ মন্দিৰ জড়িত। ঠিক আছে। আমাৰ নেক্সট কুৱেশ্যন নম্বৰ 8, হুইচ কিং ৱাজ অলছ' ন'ন এজ এ নৰিয়া ৰজা? কোনজন ৰজাক নৰিয়া ৰজা বুলিও জনা গৈছিল? অপশ্যন চাৰিটা আছে, অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ চুটিংফা। আমাৰ নেক্সট কুৱেশ্যন, তলৰ কোনটোক ভগনীয়া ৰজা নামেৰে জনাজাত আছিল? হুইচ অফ দ্য ফলোইং ৱাজ ন'ন এজ এ ভগনীয়া ৰজা? ঠিক আছে। ইয়াৰে চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ডি জয়ধ্বজ সিংহ। আহোম নাম চুতামালা। ঠিক আছে। আমাৰ নেক্সট কুৱেশ্যন, কোন ৰজাই খাচী স্তূপ নিৰ্মাণ কৰিছিল? অপশ্যন চাৰিটা আছে, অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি অশোকা, অপশ্যন নম্বৰ বি ইয়াৰ শুদ্ধ উত্তৰ। আমাৰ নেক্সট কুৱেশ্যন আছে, মহাভাষ্য কোনে লিখিছিল? মহাভাষ্য কোনে লিখিছিল? কুৱেশ্যন নম্বৰ 11, হু ৰট মহাভাষ্য? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ডি পতঞ্জলি। কুৱেশ্যন নম্বৰ 12, সাৰনাথ শিলালিপিত সম্ৰাট অশোকৰ নাম কি আছিল? সাৰনাথ শিলালিপিত সম্ৰাট অশোকৰ নাম কি আছিল? অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি ধৰ্মা অশোকা। ঠিক আছে। আমাৰ নেক্সট কুৱেশ্যন আছে,
কুৱেশ্যন নম্বৰ 13 কাৰ ৰাজত্বকালত মেগাস্থিনিজে ভাৰত ভ্ৰমণ কৰিছিল ঠিক আছে ইয়াৰ চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব চন্দ্ৰগুপ্ত মৌৰ্য অপশ্যন নম্বৰ এ ইয়াৰ শুদ্ধ উত্তৰ ঠিক আছে আমাৰ নেক্সট কুৱেশ্যন আছে কলিঙ্গ যুদ্ধ ক'ত হৈছিল কলিঙ্গ যুদ্ধ ক'ত হৈছিল চাৰিটা অপশ্যন আছে এ বিহাৰ বি ওয়েস্ট বেঙ্গল সি উৰিষ্যা ডি উত্তৰ প্ৰদেশ ইয়াৰ শুদ্ধ উত্তৰ হ'ব উৰিষ্যা অপশ্যন নম্বৰ সি আমাৰ লাষ্ট কুৱেশ্যন আজিৰ শেষৰ ভিডিঅ'টোৰ শেষৰ কুৱেশ্যনটো আছে অশোকৰ জন্ম ক'ত হৈছিল অশোকা ওয়াজ বৰ্ন ইন ঠিক আছে অশোকাৰ জন্ম কোনটো ৰাজ্যত হৈছিল ইয়াতে চাৰিটা অপশ্যন আছে উৰিষ্যা মধ্যপ্ৰদেশ কৰ্ণাটকা এণ্ড বিহাৰ অপশ্যনটোৰ ভিতৰত শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ ডি বিহাৰ বিহাৰত অশোকাৰ জন্ম হৈছিল ঠিক আছে ধন্যবাদ সকলোলৈ যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে লাইক কমেন্ট শ্বেয়াৰ আৰু সাবস্ক্ৰাইব কৰিব নাপাহৰিব থ্যাংক ইউ